Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেলা ডেস্ক ইউটিউব চেনেলত স্মল ইন্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু মই আপোনাক এইটো ভিডিঅ'ত ৰিকুৱাৰমেন্ট কমপ্লিট ডিটেইলছ খিনি স্টেপ বাই স্টেপ প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জবেলা ডেস্কৰ হোৱাটসএপ গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিছো, তাতে জয়েন হৈ কিনে আপুনি মোক হোৱাটসএপত ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। স্মল ইন্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো, য'ত আপুনি এপ্লাই কৰিব পাৰিব অফিচাৰ পোষ্টৰ কাৰণে, যেটো গ্ৰেড এ এণ্ড ভি গ্ৰেডৰ কাৰণে আছে আপোনাৰ পোষ্টখিনি। আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব ভেকেন্সি ডিটেইলছ খিনি আৰু এপ্লাই কৰোতে আপোনাৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, নেক্সট আপোনাৰ এজ লিমিট কিমান বিচাৰিছে, ইম্পৰ্টেন্ট ডেটছ খিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে এপ্লাই আপুনি লাষ্ট কৰিব পাৰিব, লগতে আপোনাৰ এক্সাম কেতিয়া হ'ব তাৰ কমপ্লিট ডিটেইলছ মানে ইম্পৰ্টেন্ট ডেটছ খিনি আপুনি তাতে চেক কৰিব পাৰিব এইটো ভিডিঅ'ত। নেক্সট আপোনাৰ এপ্লিকেশন ফি, আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি কিমান পেমেন্ট কৰিব লাগিব, নেক্সট আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব, ভেকেন্সি খিনিত স্যালাৰি ডিটেইলছ খিনি আপুনি কিমান স্যালাৰি ৰিসিভ কৰিব, কেনেকৈ আপুনি এপ্লাই কৰিব, লগতে আপোনাৰ ইম্পৰ্টেন্ট লিংকখিনি কোনটো লিংকৰ পৰা আপুনি এপ্লাই কৰিব লাগিব, কেনেকৈ আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব, কেনেকৈ আপুনি অফিচিয়েল নটিফিকেশনটো ডাউনলোড কৰিব, তাৰে ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰিম। এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি, য'ত আপোনাৰ পোষ্ট দি আছে এসিস্ট্যান্ট মেনেজাৰ, যেটো গ্ৰেড এ জেনেৰেলৰ কাৰণে হ'ব, য'ত আপোনাৰ টোটেল পোষ্ট দি আছে 50। নেক্সট আপোনাৰ পোষ্ট আছে মেনেজাৰ, যেটো গ্ৰেড বি জেনেৰেলৰ কাৰণে হ'ব, য'ত আপোনাৰ টোটেল যেটো পোষ্ট দি আছে 11। নেক্সট আপোনাৰ মেনেজাৰ আছে, যেটো গ্ৰেড বি লিগেলৰ কাৰণে হ'ব, যাতে আপোনাৰ পোষ্ট আছে টোটেল 8। আৰু নেক্সট আপোনাৰ মেনেজাৰ আছে, য'ত আপোনাৰ গ্ৰেড বি আইটি কাৰণে বিচাৰিছে, য'ত আপোনাৰ টোটেল ভেকেন্সি আছে 7। টোটেল আপুনি 76 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এটা চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। যদি আপুনি গ্ৰেড এ এসিস্ট্যান্ট মেনেজাৰ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰে, তেতিয়াহ'লে আপোনাৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব কমাৰ্চ, ইকনমিক্স, ইঞ্জিনিয়াৰিং, বা যদি আপুনি এমবিএ কৰিছে বা পিজিডিএম বা উইথ আপোনাৰ মাৰ্ক থাকিব লাগিব 60%, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। যদি আপুনি সিএ কৰিছে, সিএমএ কৰিছে, সিএছ কৰিছে বা CSF হোল্ডাৰ হয়, তেতিয়াহ'লে আপুনি অলসো এলিজিবল হ'ব, আপুনি এইটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে চাওক মিনিমাম আপোনাৰ 2 ইয়াৰ্স এক্সপিৰিয়েন্স থাকিব লাগিব, তেতিয়াহ'লে আপুনি প্ৰেফাৰেন্সটি বেছিকে পাব। সেইকাৰণে আপোনাৰ এক্সপিৰিয়েন্স বিচাৰিছে এসিস্ট্যান্ট মেনেজাৰ পোষ্টৰ কাৰণে। নেক্সট আপোনাৰ গ্ৰুপ যেটো বি আছে মেনেজাৰ পোষ্টৰ কাৰণে, তাতে আপোনাৰ গ্ৰেজুৱেচন বিচাৰিছে মিনিমাম উইথ আপোনাৰ 60% মাৰ্ক বিচাৰিছে, এণ্ড আপোনাৰ 5 ইয়াৰ এক্সপিৰিয়েন্স বিচাৰিছে লিগেল, মানে যেটা আপোনাৰ ল ডিগ্ৰী ৰিকুৱাৰমেন্ট হয়, তাৰ পিছত আপোনাৰ লাগিব ৰেসপেক্টিভ আপুনি তেতে ফিল্ডত কাম কৰা, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট বিচাৰিছে চাওক যদি আপুনি আইটি কাৰণে এপ্লাই কৰি আছে, যেটো গ্ৰুপ এটা আপুনি মেনেজাৰৰ আইটি কাৰণে চাইছে পোষ্টখিনি আছে, তাতে আপোনাৰ বিচাৰিছে যদি আপুনি বিটেক কৰিছে বা এমসিএ কৰিছে, লগত আপোনাৰ থাকিব লাগিব ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব, তেতিয়াহ'লে আপুনি ভেকেন্সি খিনিত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক এজ লিমিট দি আছে আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 14 জুলাই 2025 ৰ ডেট হিচাপত। এজ লিমিট বিচাৰিছে যদি আপুনি গ্ৰেড এ যেটো মেনেজাৰ পোষ্টৰ আছে, তাতে আপুনি যদি এপ্লাই কৰে মিনিমাম বিচাৰিছে 21 ইয়াৰ্স হলে আপুনি এলিজিবল হ'ব, আৰু মেক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ গ্ৰুপ বি যেটো আছে মেনেজাৰ পোষ্টৰ কাৰণে, তাতে আপোনাৰ মিনিমাম এজ বিচাৰিছে 25 আৰু আপোনাৰ মেক্সিমাম বিচাৰিছে 33 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাই লওক এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব কেটেগৰী ৱাইজ, যেটো ৰিজাৰ্ভেশ্যন আছে এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ আছে, সেইটো হিচাপত এজ ৰিলেক্সেশ্যন খিনি এলিজিবল হ'ব মানে এপ্লিকেবল হ'ব। এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছ খিনি। তো অনলাইন যেটো এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 14 জুলাই 2025 ৰ পৰা, আৰু আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব 11 আগষ্ট 2025 লৈ কিনে। এতিয়া চাই লওক অনলাইন যেটো এক্সাম আছে, যেটো ফ্ৰেছ ওয়ান, যেটো আপুনি যেটো দুটা এক্সাম এটেম্প কৰিব লাগিব। ফাৰ্স্ট যেটো স্টেপ হয় হেতুত আপুনি 6 সেপ্টেম্বৰ 2025 ত ফাৰ্স্ট এটা এটেম্প কৰিব লাগিব, নেক্সট আৰু এটা আপোনাৰ 4 অক্টোবৰ 2025 ত এটেম্প কৰিব লাগিব। ইন্টাৰভিউ ডেটটো মানে দি আছে আপোনাৰ সিলেকশন প্ৰসেছত, মই দেখুৱাম আপুনি কেনেকৈ সিলেকশন হ'ব, কিন্তু ডেটটো আপোনাৰ ইন্টাৰভিউ যেটো ডেট হয় এটো নৱেম্বৰ 2025 ত হ'ব। তেতিয়ালৈকে ফিক্স ডেট দিয়া নাই, নৱেম্বৰত হ'ব যত সেটো দিছে। আৰু আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হোৱাৰ পিছত আপোনাৰ যেটো ইন্টাৰভিউৰ কাৰণে শিডিউল এণ্ড ভেন্যু খিনি আপোনাক প্ৰভাইড কৰি দিয়া হ'ব অফিচিয়েল ৱেবছাইটত, আপুনি চেক কৰিব পাৰিব। এটা চাই লওক এপ্লিকেশন ফি, আপুনি এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব, আৰু পেমেন্ট খিনি ক্যাটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল OBC EWS ক্যান্ডিডেট হয়,
তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 1100 আৰু যদি আপুনি SC ST PWBD ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 175 পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব আৰু যত আপুনি ইউজ কৰিব পাৰিব নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড থ্ৰু আপোনাৰ UPI থ্ৰু আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰিব আপুনি এতিয়া চাই লওক যেটো সিলেকশন প্ৰসেস আছে সিলেকশন প্ৰসেসত প্ৰথমতে আপোনাৰ অনলাইন টেষ্ট হ'ব যেটো ফ্ৰেশ 1 এণ্ড ফেজ 2 হ'ব আৰু তাৰ পিছত আপোনাৰ সাইকোমেট্ৰিক যেটো টেষ্ট আছে এপ্লিকেবল হ'ব কিছুমান বস্তু যদি এপ্লিকেবল হয় কৰিব নহলে আপুনি এটো ডাইৰেক্টলি এক্সাম যেতিয়া দিব তাৰ পিছত আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু ইন্টাৰভিউ আপুনি সিলেকশন হৈ যাব ইন্টাৰভিউ যদি আপুনি কোৱালিফাইড কৰে তেতিয়াহ'লে আপোনাৰ ফাইনাল সিলেকশন হৈ যাব আৰু আপুনি অফাৰ লেটাৰটো মানে জয়নিং লেটাৰটো আপুনি ৰিসিভ কৰিব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি যেটো গ্ৰেড এ ম্যানেজাৰ পোষ্ট আছে তাতে আপুনি পাৰ মান্থ ৰিসিভ কৰিব ম্যাক্সিমাম এপ্ৰক্সিমেট 1 লাখ আপুনি স্যালাৰি ৰিসিভ কৰিব যেটো গ্ৰেড বি ম্যানেজাৰৰ কাৰণে পোষ্ট আছে তাতে আপুনি ৰিসিভ কৰিব 1,15,000 এপ্ৰক্সিমেট পাৰ মান্থ আপুনি স্যালাৰি ৰিসিভ কৰিব লগতে আপোনাৰ ইনক্লুডিং হ'ব আদাৰ এলাউন্সেস খিনি as per the bank যেটো বেনিফিট আছে as per the norms সেটো হিচাপত আপুনি হেখিনি ৰিসিভ কৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো গ্ৰেড এ এণ্ড বি ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আছে আপুনি ফাইন্ড আউট কৰিব এণ্ড তাতে আপুনি ক্লিক কৰি কিনে অফিচিয়েল নোটিফিকেশনটো আপুনি চেক কৰিব লাগিব তাৰ পিছত আপুনি চাওক তাতে এপ্লাই অনলাইন অপচনটো দি আছে তাতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপুনি যেটো এপ্লাই পোৰ্টাল হয় তাতে আপুনি ৰিডাইৰেক্ট হৈ যাব আৰু ৰিডাইৰেক্ট হোৱাৰ পিছত আপুনি তাতে প্ৰথমবাৰৰ কাৰণে গেলে আপুনি তাতে ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰাৰ পিছত আপুনি এপ্লিকেশন ফৰ্মটো তাতে সাবমিট কৰিব লাগিব এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট আপোনাৰ এপ্লিকেশন যেটো পেমেন্ট হৈ কিনে পেমেন্ট কৰিব আৰু আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব লাগিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এটা চালক ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি ভিজিট কৰিব পাৰে আমাৰ পৰ্টেলত জবলাড এস্কেপ পৰ্টেল blogspot.com যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি যদি ভিজিট কৰাৰ পিছত আপুনি কমপ্লিট ইম্পৰ্টেন্ট লিংক লগতে আপোনাৰ সিস্টেমেটিক ডিটেইলছ খিনি দিয়া আছে লগতে আপোনাৰ যেটো সাৰ্টিফিকেট হয় PWD বা EWS ক্যান্ডিডেট আপুনি যেটো সাৰ্টিফিকেট ফৰমেট হয় এইখিনি ডিটেইলছও মই অলৰেডি আপলোড কৰি থৈছো আপুনি তাতে ভিজিট কৰি কিনে কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব ৰেডিও ৰিকুৱাৰমেন্ট যদি ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰি কিনে যেটো জবলাড এস্কেপ WhatsApp গ্ৰুপৰ লিংক আছে তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো